ছাৰ বাইদেউসকল, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰী বিশেষকৈ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলৰ ফিজ মেডিকেল এলাউন্স বৃদ্ধি কৰা সন্দৰ্ভত এয়া চাব 16 তাৰিখ 4 মাহ 2026 তাৰিখেৰ শেহতীয়া জাননী প্ৰকাশ পাইছে। আৰু এই জাননীখনৰ ভিত্তিত আপোনালোকে উপকৃত হ'ব কি নহ'ব আমি সেয়া নাজানো। আৰু যিয়ে নহওক আমাৰ চেনেলটোৰ যোগেদি আপোনালোকে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত তথ্য সহকাৰে পাবলৈ সক্ষম হ'ব কাৰণে নিশ্চয় চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ এতিয়া আমি মেইন খবৰলৈ। এয়া আপোনালোকে চাওক স্ক্ৰীণত, এয়া বিত্ত মন্ত্ৰালয় ব্যয় বিভাগ, এয়া চাব কেন্দ্ৰীয় পেঞ্চন আৰু একাউণ্টিং কাৰ্যালয়ৰ ফালৰ পৰা প্ৰকাশিত এক বিশেষ শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত কোৱা হৈছে, এয়া চাব আপোনালোকে বিষয়বস্তু য'ত দিয়া আছে, তলত কোৱা হৈছে যে তলৰ চাকৰিকাৰীসকলক ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS-ৰ অধীনত সামৰি লোৱা পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলক ফিক্সড মেডিকেল এলাউন্স প্ৰদান সম্পৰ্কে 6 তাৰিখ 12 মাহ 2023 আৰু 7 তাৰিখ 2 মাহ 2025 তাৰিখৰ PWDM-ত উল্লেখ কৰিবলগীয়া নিৰ্দেশনা দিয়া হৈছে, য'ত অৱসৰপ্ৰাপ্তসকলক ফিক্সড মেডিকেল এলাউন্স প্ৰদান পদ্ধতি নিৰ্ধাৰণ কৰা হৈছে। ইয়াত সংলগ্ন কপি সহকাৰে কাটি দিয়া হৈছে, য'ত কোৱা হৈছে যে এই সন্দৰ্ভত জনোৱা হৈছে যে যোগ্য NPS-ৰ পেঞ্চনাৰ, পৰিয়াল পেঞ্চনাৰসকলক ফিক্সড মেডিকেল এলাউন্সৰ ধন পেঞ্চন বিতৰণ বেংকসমূহে তেওঁলোকৰ কেন্দ্ৰীয় পেঞ্চন প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ CPPC-ৰ জৰিয়তে প্ৰদান কৰিব। তলত দিয়া বিৱৰণ অনুসৰি NPS-ৰ অৱসৰপ্ৰাপ্তসকলক ফিক্সড মেডিকেল এলাউন্সৰ অনুমোদন পদ্ধতি আৰু ধন প্ৰদানৰ পদ্ধতি চূড়ান্ত কৰা হৈছে, য'ত কোৱা হৈছে প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰাৰ পিছত CPI-য়ে বিশেষ চিল কৰ্তৃপক্ষ SSR প্ৰস্তুত কৰি পে এণ্ড একাউণ্টছ অফিচাৰৰ পৰা লাভ কৰা সকলো প্ৰপত্ৰৰ সৈতে একেখিনিকে হিতাধিকাৰীক ফিক্সড মেডিকেল এলাউন্স প্ৰদানৰ বাবে অনুমোদিত বেংকৰ সংশ্লিষ্ট CPC-লৈ প্ৰেৰণ কৰিব। আৰু দ্বিতীয়তে অনুমোদিত বেংকৰ CPC-য়ে CPO-ৰ পৰা ফিক্সড মেডিকেল এলাউন্স পৰিশোধৰ বাবে বিশেষ চিল কৰ্তৃপক্ষে লাভ কৰাৰ পিছত এই হিতাধিকাৰীসকলক DPNPWD-য়ে সময়ে সময়ে অধিসূচনা কৰা হাৰত পূৰ্বতে উল্লেখ কৰা OM-ৰ ভিত্তিত দিয়া হ'ব। 3 নম্বৰতে FM-ৰ ধন পৰিশোধ স্বয়ংক্ৰিয় হ'ব আৰু হিতাধিকাৰীয়ে কোনো বিল দাখিল কৰিব নালাগিব। CPC-য়ে CPIMF-ৰ ধন পৰিশোধৰ বাবে জাৰি কৰা বিশেষ চিল কৰ্তৃপক্ষত উল্লেখ কৰা নিৰ্দেশনা আৰু চৰকাৰে এই বিষয়ত জাৰি কৰা আন যিকোনো আদেশ কঠোৰভাৱে পালন কৰিব। 4 নম্বৰে হিতাধিকাৰীয়ে FM-ৰ পৰা ফিক্সড মেডিকেল এলাউন্সৰ পৰা CGHS OPD সুবিধালৈ বিকল্প সলনি কৰাৰ ক্ষেত্ৰত DPNPWOM 20 মাৰ্চ 2022 তাৰিখক অনুসৰণ কৰা হ'ব। আপোনালোকে OPD সুবিধা ল'ব পাৰিব। আৰু 5 নম্বৰে FM-ৰ ফিক্সড মেডিকেল এলাউন্সৰ ধন পৰিশোধৰ বাবে এটা শাখা বেংকৰ পৰা আন এটা শাখালৈ একাউণ্ট হস্তান্তৰ ট্ৰেন্সফাৰৰ কাৰণে আপোনালোকে একাউণ্ট সুবিধা লাভ কৰিব। আৰু য'ত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক পেঞ্চনাৰসকলক পেঞ্চন প্ৰদানৰ বাবে CPI জাৰি কৰা আঁচনিৰ পুস্তিকাত উল্লেখ কৰা পদ্ধতি অনুসৰণ কৰিব লাগিব। আৰু পঞ্চমতে কোৱা হৈছে যে ষষ্ঠতে কোৱা হৈছে ফিক্সড মেডিকেল এলাউন্স অংকন কৰা ব্যক্তিয়ে ফিক্সড মেডিকেল এলাউন্সৰ ধন পৰিশোধ অব্যাহত ৰখাৰ বাবে প্ৰতি বছৰে নৱেম্বৰ মাহত সংশ্লিষ্ট বেংকৰ জীৱন প্ৰমাণপত্ৰ আপোনাৰ লাইফ চাৰ্টিফিকেট ডিজিটেল বা শাৰীৰিকভাৱে আপোনালোকে জমা দিব লাগিব। আৰু ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে ফিক্সড মেডিকেল এলাউন্সৰ ধন পৰিশোধ ডিচেম্বৰৰ প্ৰথম সপ্তাহত হ'ব। আৰু ডিচেম্বৰ মাহৰ পৰা ফিক্সড মেডিকেল এলাউন্স মুকলি কৰাৰ বাবে হিতাধিকাৰীয়ে পূৰ্বৰ নৱেম্বৰ মাহত প্ৰদান কৰিবলগীয়া জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। ঠিক তেনেদৰে 7 নম্বৰে কোৱা হৈছে যে FM-এ ফিক্সড মেডিকেল এলাউন্সৰ হিতাধিকাৰীৰ মৃত্যুৰ সময়ত যদি FM-ৰ বাবে যোগ্য পত্নী নাইবা পৰিয়ালৰ সদস্যৰ নাম FM-এ পে'মেণ্ট কৰ্তৃপক্ষত উল্লেখ কৰা হয়, তেন্তে পত্নী পৰিয়ালৰ সদস্যজনে তেওঁৰ ফিক্সড মেডিকেল এলাউন্স প্ৰদানৰ বাবে মৃত্যুৰ প্ৰমাণপত্ৰৰ সৈতে যি তেওঁৰ বেংকৰ অৱদান সেয়া তেওঁলোকে
উল্লেখ কৰিব আৰু সেই অনুসৰি বেংকে তেওঁক ফিক্সড মেডিকেল এলাউন্স প্ৰদান আৰম্ভ কৰিব। যদিও ফিক্সড মেডিকেল এলাউন্স কৰ্তৃপক্ষই ফিক্সড মেডিকেল এলাউন্সৰ বাবে যোগ্য পৰিয়ালৰ সদস্যৰ নাম উল্লেখ কৰা হোৱা নাই, তেন্তে ফিক্সড মেডিকেল এলাউন্সৰ হিতাধিকাৰীৰ মৃত্যুৰ পিছত পৰিয়ালৰ যোগ্য সদস্যই কাৰ্যালয়ৰ মুৰব্বীৰ ওচৰত তেওঁলোকে আবেদন কৰি আৰু কৰ্তৃপক্ষৰ পৰা তেওঁলোকে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ পিছত পেঞ্চনাৰজনৰ মৃত্যুৰ পিছত তেখেতৰ ঘৰৰ সদস্যই নাইবা ঘৰৰ মানুহে ফিক্সড মেডিকেল এলাউন্সৰ লাভালাভ পাবলৈ সক্ষম হ'ব। আৰু সেয়েহে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত পেঞ্চনাৰসকলে আপোনালোকৰ যি নমিনীৰ নাম আপোনালোকে নিশ্চয় তাত উল্লেখ কৰিব। আৰু যদিহে আপোনালোকে তাত নমিনীৰ নাম দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ অবিহনে পৰৱৰ্তী সময়ত যি ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ নিশ্চয় সুবিধা হ'ব। সেয়েহে আপোনালোকে নিশ্চয় নমিনী নাইবা জইণ্ট একাউণ্ট আপোনালোকে আগতীয়াকৈ বনাই ল'ব। এতিয়া আমি 8 নম্বৰ পইণ্টটো ক'বলৈ ওলাইছোঁ, য'ত কোৱা হৈছে যে এই যি ফিক্সড মেডিকেল এলাউন্সৰ ধন পৰিশোধ কৰাৰ পিছত CPAY জাৰি কৰা আঁচনিৰ পুস্তিকাত থকা পদ্ধতি নিৰ্দেশনাসমূহৰ পৰিশোধ হিচাপ নিকাচ আৰু প্ৰতিবেদন দাখিলৰ বাবে সম্ভৱপৰ আৰু প্ৰয়োজনীয় পৰিসৰ মানি চলিব লাগিব। অৱসৰপ্ৰাপ্ত NPSৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক প্ৰদান কৰা ফিক্সড মেডিকেল এলাউন্সৰ পৰিমাণ বৰ্তমানৰ ব্যৱস্থা অনুসৰি চৰকাৰে বেংকক ঘূৰাই দিব। আৰু লগতে কৈছে যে পূৰ্বতে উল্লেখ কৰা নিৰ্দেশনা মানি চলাৰ বাবে CPCসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু NPSৰ অৱসৰপ্ৰাপ্তসকলক FMৰ ধন পৰিশোধ কৰাৰ বাবে CPMৰ সৈতে একত্ৰীকৰণৰ বাবে বিশদ নিৰ্দেশনা সময়মতে জাৰি কৰা হ'ব। আৰু এই বিষয়টো যোগ্য কৰ্তৃপক্ষৰ অনুমোদনৰ সৈতে এয়া প্ৰকাশ কৰা হৈছে। আৰু যাৰ ফলত যি আপোনালোকে আছে মানে বিশেষকৈ NPSৰ অধীনৰ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলে তেখেতসকলে এই ফিক্সড মেডিকেল এলাউন্সৰ সুবিধা লাভ কৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় বেংক কৰ্তৃপক্ষত আপোনালোকে যি লাইফ চাৰ্টিফিকেট আছে সেয়া আপোনালোকে জমা দিব লাগিব। আৰু পেঞ্চনাৰসকলৰ অবিহনে যাতে ফেমিলি পেঞ্চনাৰৰ সুবিধা ঘৰৰ মানুহে লাভ কৰে তেনে ক্ষেত্ৰত যাতে আপোনালোকে নমিনী নাইবা জইণ্ট একাউণ্টত আগতীয়াকৈ পেঞ্চনাৰৰ নমিনী নাইবা ঘৈণীয়েকৰ নাম নাইবা ল'ৰা ছোৱালীৰ নাম তাত নিশ্চয় আপোনালোকে উল্লেখ কৰিবলৈ নাপাহৰিব। আনহাতে আপোনালোকে যদি একাউণ্ট ট্ৰেন্সফাৰ কৰিব খোজে এটা শাখাৰ পৰা আন এটা শাখালৈ ল'বলৈ বিচাৰে ইয়াৰ সুবিধাও আপোনালোকে ইয়াৰ অধীনত ল'ব পাৰিব। আৰু সদ্যহতে এই জাননীখন প্ৰকাশ পাইছে, আপোনালোকে চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আৰু য'ত চেণ্ট্ৰেল পেঞ্চনাৰ একাউণ্ট অফিচৰ ফালৰ পৰা প্ৰকাশিত এই জাননীখন আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।